সম্মানিত অধ্যক্ষ মহাশয়, অজন্তা বাইদেউ ক'ব। আজি आज़ादी का अमृत महोत्सव उपलक्षे जी विशेष सेशन आह्वान करा होइसे और यात आज़ादी बा स्वाधीनता सम्पर्के किछु कथा आलोचना करार सुयोग दियार बारे मैं आपनाक आंतरिक धन्यवाद ज्ञापन करिছোঁ। भारतवर्ष पृथिवीर এনেকুৱা এটা ভৌগোলিক স্থান আছে, সমগ্ৰ পৃথিৱীৰ পৰা মানুহে এই ঠাইত বা এইখন দেশক তেওঁলোকে কৰায়ত্ব কৰি ৰাজত্ব কৰাৰ সপোন বহু আগৰ পৰাই দেখি আহিছিল। সেই হিচাপে বহুত আগৰ পৰা নগৈ আমি যদি ব্ৰিটিছ শাসনাধীষ্ঠ হোৱাৰ পিছৰ কালছোৱা যদি আমি ধৰোঁ, তেতিয়াহ'লে আমি দেখিম ইয়াত হিন্দু মুছলিম জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে মিলি ব্ৰিটিছ সাম্ৰাজ্যবাদক উৎখাত কৰাৰ এটা সক্ৰিয় শক্তিশালী পদক্ষেপ লৈছিল। ৰবি ঠাকুৰে কৈছিল 1911 চনত ভাৰতবৰ্ষত ভাৰত তীৰ্থ বুলি উল্লেখ কৰি কৈছে, কেহ নাহি জানে কাৰ আহ্বানে, কত মানুষের ধারা দুর্বার স্রোতে এলো কথা হতে সমুদ্রে হলো হারা। পৃথিবীর বিভিন্ন স্থানৰ পৰা আমাৰ এইটো কম্পোজিট এটা কম্বাইনেশ্যন আমাৰ ইয়াত আমাৰ সংস্কৃতি আমাৰ সভ্যতা আমাৰ কালচাৰ গোটেইখিনি এটা সংমিশ্ৰিত। ভাৰতবৰ্ষত নহয় অসমৰ কথাই যদি আমি ভাবোঁ চিন্তা কৰোঁ, তেতিয়াহ'লে দেখিবলৈ পাম যে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰত্যেক 40 কিলোমিটাৰ প্ৰত্যেক জিলাৰ বিভিন্ন জনবসতি আৰু তেওঁলোকৰ ভাষা কালচাৰ সকলোৰে ছেপাৰেট। সেই হিচাপে আজি আমি ভাৰতবৰ্ষত এই বিভিন্ন ভাষা-ভাষী আৰু সংমিশ্ৰণৰ জনগোষ্ঠীৰ মানুহ হোৱাৰ কাৰণে যাতে আমাৰ ৰাষ্ট্ৰীয় স্বাৰ্থত কোনো ধৰণৰ আঘাত নাহানে, সেইকাৰণে আমাৰ যিসকল পূৰ্বপুৰুষ বা যিসকল দিক নিৰ্ণায়ক আছিল তেওঁলোকে বিভিন্ন সময়ত তেওঁলোকে দিক নিৰ্দেশনা দিছে। আজি আমাৰ মাজত সম্প্ৰদায়লৈ ধৰ্মীয় বিভিন্নতালৈ বিভিন্ন ধৰণৰ উশৃংখলতা আমাৰ ভিতৰত সৃষ্টি হৈ আছে, কিন্তু আমি সেইবোৰ মহানুভৱতা আৰু সংযত হৈ আমি সেইখিনি কৰিব লাগিব। অধ্যক্ষ মহাশয়, ৰবি ঠাকুৰে আৰু এটা উক্তিত কৈছে, ভাৰত ইতিহাস চৰ্চা নামক প্ৰবন্ধত তেখেতে লিখিছে, কি কৰিলে পৰস্পৰে মিলিয়া এক বৃহৎ সমাজ গঢ়িয়া উঠে, অথচ পৰস্পৰে স্বাতন্ত্ৰ্য একেবাৰে বিলুপ্ত না হয়, এই দুঃসাধ্য সাধনের প্রয়াস বহুকাল হইতে চলি আছে, আজও তাহার সমাধান হয় নাই। অধ্যক্ষ মহাশয়, আজি ৰবি ঠাকুৰ, আমাৰ বাপুজী, মহাত্মা গান্ধী, আবুল কালাম আজাদ, এই ধৰণৰ যিসকল জাতীয় নেতা আছিল, তেওঁলোকে দ্বন্দ্বৰ মাজত ছন্দ তেওঁলোকে বিচাৰিছিল আমাৰ মাজত, আৰু এই প্ৰচেষ্টা তেওঁলোকে অব্যাহত ৰাখিছিল। কিন্তু আজিৰ দিনতো আমি মিলন আৰু সম্প্ৰীতিৰ সাধনাক ভাৰতৰ একমাত্ৰ সত্য বুলি উপলব্ধ কৰিবলৈ পৰা নাই। অধ্যক্ষ মহাশয়, ভাৰতবৰ্ষৰ স্বাধীনতাৰ ইতিহাস বৰ দীঘলীয়া। ইয়াত সকলো ধৰ্মৰ, সকলো শ্ৰেণীৰ, সকলো সম্প্ৰদায়ৰ মানুহে মিলি একত্ৰিতভাৱে ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰাম কৰিছে। মহাত্মা গান্ধী জাতিৰ পিতা সাউথ আফ্ৰিকাৰ পৰা ভাৰতবৰ্ষত অহাৰ আগলৈকে ইয়াত
বিভিন্ন সম্প্ৰদায় মানুহ, বিশেষকৈ হিন্দু মুছলমান অকলে অকলে কম্বাইন হিচাপে একত্ৰিত নহয়, সন্মিলিতভাৱে নহয়, বেলেগে বেলেগে আমি সংগ্ৰাম কৰিছিল আমাৰ তেওঁলোক। কিন্তু জাতিৰ পিতা মহাত্মা গান্ধীৰ আহ্বানত আৰু এই ক্ষেত্ৰত জমিয়ত উলামা হিন্দৰ অৱদান আছে যে হিন্দু আৰু মুছলমান যদি বেলেগে বেলেগে যদি ব্ৰিটিছ সাম্ৰাজ্যবাদীৰ বিৰুদ্ধে সংগ্ৰাম, তেতিয়াহ'লে 100 বছৰতো দেশ স্বাধীন নহয়। সন্মিলিতভাৱে আমি যৌথভাৱে আমি ব্ৰিটিছ সাম্ৰাজ্যৰ বিৰুদ্ধে আমি সংগ্ৰাম কৰিব লাগিব। অধ্যক্ষ মহাশয়, তেখেতৰ আহ্বানতে হিন্দু মুছলমান একত্ৰিত হৈছিল আৰু এই কংগ্ৰেছৰ প্লেটফৰ্ম 1885ত জন্ম হৈছিল আৰু তাৰ পিছৰ পৰাই যৌথভাৱে ব্ৰিটিছ সাম্ৰাজ্যবাদীৰ বিৰুদ্ধে সংগ্ৰাম চলোৱা হৈছিল। অধ্যক্ষ মহাশয়, এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব এইখিনিতে যে সৰ্বপ্ৰথম স্বাধীনতা সংগ্ৰাম ব্ৰিটিছবিলাকে খোপনি পুথে টিপু চুলতানক পৰাস্ত কৰি 1799 চনত, তাৰ আগতে তেওঁলোকে সিৰাজউদ্দৌলা, নবাব সিৰাজউদ্দৌলাক 1757 চনত, ইয়াৰ পিছত 1857 চনত চিপাহী বিদ্ৰোহ হয় আৰু এই চিপাহী বিদ্ৰোহত আমাৰ অসমৰ মণিৰাম দেৱান সমন্বিতে বহুত নেতা তাত হৈছিল আৰু তেওঁলোকে শাস্তি ভুগিবলগীয়া হৈছিল। অধ্যক্ষ মহাশয়, আজি 1803 চনত যেতিয়া নেকি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ঘোষণা কৰিছিল যে সৃষ্টি খুদাৰ, দেশ বাদশাহ জাহাপনাৰ আৰু হুকুমত চলিব কোম্পানী বাহাদুৰৰ, সেইদিনাখনে সৰ্বপ্ৰথম ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰাম তথা ব্ৰিটিছৰ বিৰুদ্ধে জিহাদ কৰা ফৰ্জ বুলি, অনিবাৰ্য বুলি মৌলানা আব্দুল আজিজ দেহলভী ৰহমতুল্লাহ আলাইহি তেখেতে ঘোষণা কৰিছিল। আজি বিভিন্ন ক্ষেত্ৰত দেখা যায় আলিম উলামাসকলক বা ইছলাম ধৰ্মাৱলম্বী মানুহবিলাকক সন্ত্ৰাসবাদ, বিভিন্ন ধৰণৰ অন্যায়ভাৱে তেওঁলোকক কিছুমান উপাধি বা তেওঁলোকক কিছুমান আজি বিভিন্ন ধৰণে তেওঁলোকক হাৰাশাস্তি বা অপবাদ দিয়া হয়। কিন্তু আমি সকলোৱে জানিব পাৰোঁ, নাজানিবও পাৰোঁ যে দাৰুল উলুম দেওবন্দ যে আছে, সেই দেওবন্দ ব্ৰিটিছ বিৰুদ্ধ সংগ্ৰাম পৰিচালনা কৰাৰ কাৰণেই প্ৰতিষ্ঠা লাভ কৰিছে। আজি শ্বাইখুল হিন্দ ৰহমতুল্লাহ আলাইহি তেখেতে মাল্টাত জেল খাটিবলগীয়া হৈছে 4 বছৰ আৰু তাৰ পৰা তেওঁ যেতিয়া উভতি আহে, বম্বেত মহাত্মা গান্ধী সমন্বিতে ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামী নেতাসকল তেখেতে তেওঁলোকক আদৰণি জনাবলৈ গৈছিল আৰু তাতে খিলাফত হাউচ আজি অফিচ আছে তাত আলোচনা মৰ্মে মহাত্মা গান্ধীক জাতিৰ পিতা হিচাপে উপাধি দিয়া হৈছিল। অধ্যক্ষ মহাশয়, আজি আমি যদি আমাৰ ভাৰতবৰ্ষ তথা অসমৰ এই মিশ্ৰিত কালচাৰ তথা কমিউনিটিৰ মানুহৰ বসবাসকাৰী স্থলত যদি আমি স্বাধীনতাৰ প্ৰকৃত স্বাদ যদি আমি উপভোগ কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমাৰ মাজত সমন্বয় লাগিব, সংহতি লাগিব, ভাতৃত্ববোধ লাগিব আমাৰ মাজত। আমি আমাৰ মাজত সংহতি আৰু উদাৰতা নোহোৱাকৈ আমি উন্নতি লাভ কৰিব নোৱাৰোঁ। ইয়াত বিভিন্ন সময়ত বহুত দায়িত্বশীল ব্যক্তিও মোগল আহোমৰ যুদ্ধক হিন্দু মুছলমানৰ যুদ্ধ বুলি ক'ব বিচাৰে। আমি ইতিহাস যদি চাওঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে শিৱাজীৰ
যি কমাণ্ডাৰ ইন চিফ আছিল তেওঁ হায়দৰ খান আছিল, এজন মুছলমান। ৰাণা প্ৰতাপ সিঙৰ আছিল মান সিং। আমাৰ ইয়াত শৰাইঘাটৰ যুদ্ধত যি এফালে ঔৰংজেবৰ আৰু এফালে আহোমৰ, ইয়াত ঔৰংজেবৰ হৈ যুদ্ধ কৰিছে ৰাম সিং আৰু আহোমৰ হৈ যুদ্ধ কৰিছে ছিদ্দিক বাঘ হাজৰিকা। এওঁ কেনে মুছলমান যে তেওঁ হিন্দু ৰজাৰ হৈ মুছলমানৰ বিৰুদ্ধে যুদ্ধ কৰে, আৰু তেওঁ কেনেকুৱা হিন্দু যে তেওঁ হিন্দু হৈ এজন মুছলমানৰ হিন্দু ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰে। এইটো পাৱাৰৰ লৰাই আছে। ইয়াত ধৰ্মৰ কোনো কথা নাই, বৰং ইয়াত ক্ষমতাৰ লৰাই চলি আছে। সেইকাৰণে আমি ভাৰতবৰ্ষৰ যি ইতিহাস আছে, সেই ইতিহাস মতে আমি আগবাঢ়ি যাব লাগিব আৰু আমাৰ মাজত শান্তি সম্প্ৰীতি বহাল ৰাখিব লাগিব। আৰু আমি যাতে সংকীৰ্ণতাৰ বলি চিকাৰ নহৈ বহল মনেৰে এজনে আনজনক আঁকোৱালি লৈ আমি আগুৱাই যাব পাৰোঁ। আজি আজাদীৰ অমৃত মহোৎসৱৰ আপোনালোকে দিয়া নাই উপলক্ষে আজি আমি এই সংকল্প আৰু এই ব্ৰত ল'ব লাগিব, যাতে আমি অহা দিনত আমি যেনেকৈ স্বাধীনতা লাভ কৰিছোঁ, ঠিক অহা দিনত আমি যাতে অন্যায় অত্যাচাৰ বেইনচাফিৰ পৰা আমি মুক্তি লাভ কৰিব পাৰোঁ। এই কামনা ৰাখি মোৰ বক্তব্য মই সামৰিছোঁ।